কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়ত এটা বিশেষ অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ। আচলতে এয়া এক ভয়াৱহ অভিজ্ঞতা। প্ৰায় 1 ঘণ্টা সময় এটা প্ৰকাণ্ড এশিঙীয়া গঁড়ে আমাক পথ এৰি দিয়া নাছিল। আমাৰ জিপচিখনৰ আগে আগে গঁড়টোৱে নিশ্চিন্ত মনে খোজকাঢ়ি গৈ আছিল। আমিও গঁড়টোৰ লগত মৰ্ণিং ৱাক কৰিবলৈ পাই এক প্ৰকাৰে আনন্দত মতলীয়া হৈ পৰিছিলোঁ। আমাৰ পিছফালে বহু দৰ্শনাৰ্থী অহা জিপচিৰ শাৰী দীঘলীয়া হৈছিল। কিন্তু হঠাতে কি হ'ল নাজানো, গঁড়টোৱে আমাৰ ফালে চোঁচা মাৰি আহিল। আমাৰ জিপচিখন সন্মুখতে আছিল, সেয়ে আমাৰ পেটতে হাত ধৰি লুকাল। এনে অৱস্থাত জিপচিসমূহৰ চালকসকলে একেলগে এক্সিলেটৰ কৰাত ইয়াৰ বিকট শব্দতে গঁড়টোৱে উভতি পথৰ কাষৰ হাবিৰ মাজলৈ আঁতৰি গ'ল। আমিও স্বস্তিৰ নিশ্বাস পেলালোঁ। কাজিৰঙাৰ এই অভিজ্ঞতা আজিও পিছে পাহৰা নাই। আপোনালোকৰ বাৰু এনে অভিজ্ঞতা হৈছেনে? জনাবচোন।